আজিৰে পৰা টিয়কৰ কলীয়াপানীস্থিত শ্ৰী শ্ৰী আউনীআটী সত্ৰত সদৌ অসম ভাওনা সন্মিলনৰ প্ৰথম কেন্দ্ৰীয় অভিৱৰ্তন আৰম্ভ। সদৌ অসম ভাওনা সন্মিলনৰ প্ৰথম বাৰ্ষিক কেন্দ্ৰীয় অভিৱৰ্তন আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে টিয়কৰ কলীয়াপানীস্থিত শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ প্ৰাংগণত আৰম্ভ হৈছে। আজি প্ৰথম দিনা পুৱা পতাকা উত্তোলন বন্তি প্ৰজ্বলনকে ধৰি কেইবাটাও কাৰ্যসূচীৰ পাছতেই অভিৱৰ্তনৰ উদ্বোধনী কাৰ্যসূচী অনুষ্ঠিত হয়। অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰাই শুভ উদ্বোধন কৰা এই অনুষ্ঠানত মৰণিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱ গোস্বামী, ডেকা সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী, গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ নেপালী সত্ৰৰ সত্ৰাধিকাৰ কিৰণ চন্দ্ৰ গোস্বামী, বিশিষ্ট সমাজকৰ্মী আদিত্য গোস্বামী, বিশিষ্ট লেখিকা ডক্টৰ মালিনী, সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া কমলজ্যোতি গগৈকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি অনুষ্ঠানটিৰ সফল সমাপ্তি কামনা কৰে আৰু ভাওনা সংস্কৃতিৰ উত্তৰণৰ ক্ষেত্ৰত সদৌ অসম ভাওনা সন্মিলনে লোৱা এই পদক্ষেপক আদৰণি জনায়। উক্ত সভাতে ভাওনা স্মৃতি পত্ৰিকা শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। উল্লেখ্য যে উক্ত তিনিটা দিনত যুৱ সন্মিলন, মহিলা সন্মিলন, ভাওনা প্ৰতিযোগিতাৰ বিচাৰক সন্মিলন, সমাৱৰ্তন আদি বহু কাৰ্যসূচীৰ লগতে তিনিটা দিনত এখন অংকীয়া, এখন সত্ৰীয়া, এখন পূৰ্বতে গাঁৱে ভূঞে প্ৰচলিত আৰ্হিত আৰু এখন বৰ্তমান প্ৰতিযোগিতাৰ বাবে সাজু হোৱা মুঠ 4খন ভাওনা প্ৰদৰ্শন হ'ব। আজি প্ৰথম দিনা বিয়লি বিচাৰকৰ সন্মিলন অনুষ্ঠিত হয় আৰু সন্ধিয়া অংকীয়া ভাওনা পাৰিজাত হৰণ আৰু সত্ৰৰ পৰম্পৰাৰে উটংক মুনিৰ গুৰু দক্ষিণা ভাওনা প্ৰদৰ্শন কৰা হয়। উক্ত তিনিটা দিনৰ কাৰ্যসূচীত সমূহ ৰাজ্যৰ উপস্থিতি, সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে। সদৌ অসম ভাওনা সন্মিলনৰ প্ৰথম বাৰ্ষিক অধিৱেশন সন্মিলন শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ এই স্থানত অনুষ্ঠিত কৰিছে আৰু আমাকো নিমন্ত্ৰণ জনাইছিল সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে। আহিলোঁ, ভাল লাগিল। মৰিয়নি বিধানসভা সমষ্টিৰ বিধায়কগৰাকীও আছে, বিশিষ্ট ব্যক্তিসকল আছে, কেইবাগৰাকীও সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ আছে। সকলোৰে উপস্থিতিত আজি ইয়াত অংশ ল'বলৈ পাই মই অত্যন্ত আনন্দিত হৈছোঁ। মহাপুৰুষ সৃষ্ট ভাওনা উজনি নামনি সকলোতে হয় আৰু মই ভাবোঁ যে বৰ্তমান সময়ত নতুন প্ৰজন্মই বুজিব পৰাকৈ আমাৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকলে কেতবোৰ নতুন পদক্ষেপ লোৱাৰো বৰ্তমান সময়ত নিশ্চয় প্ৰয়োজন আছে। আজি ইয়াতেই আমাৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে লিখা এখন অসমীয়া ভাষাত লিখা ভাওনাও ইয়াতে ভাওনা ভাগো আমাৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে।